Okay, so বহুতৰে ভিডিঅ' এতিয়াও অন হোৱা নাই চাওক মই নিজে সময় লৈ পিনে যদি আহিছো সেশনটো নললেও মোৰ কাৰণে হৈ যায় যদি মই সেইখিনি সময় লৈ আহিছো কিবা এটা ভাবি পিনে আহিছো চ' ভিডিঅ'বোৰ অন কৰি ল'ব চবে ঠিক আছে আই হোপ 500 rupees নহলেও আই থিংক চবৰে ওচৰত কিবা এখন নোট আছে 500 এইকাৰণে কোৱা হৈছিলে 500 টো যিহেতু এতিয়া বৰ্তমান অকণমান হায়েষ্ট হেৰি থাকে ভেলু থকা নোট হয় চ' এইকাৰণে 500 নোটছৰ কথা কৈছিলো ঠিক আছে নোটৰ পিনে নাচাব নোচোৱাকে কাৰ নলেজ আছে যে নোটখনত কিমানটা লেংগুৱেজ আছে কোনোবা ক'ব পাৰিব ভাষা কেইটা আছে নোটখন নোচোৱাকে এনেতো চাবই বাৰু পিছত হলেও বাট তথাপিও যদি কোনোবাই গম পায় যে নোটখনত ভাষা কিমানটা আছে 15 চ' 15ত 1+5 কৰিলে কিমান হয় স্পেচিয়েলি যিসকলে নিউমাৰলজি শিকিছিলে এইবাৰ 1+5 6 কিহৰ নাম্বাৰ ভিনাছ শুক্ৰৰ নাম্বাৰ ৰাইট চব গোটেই চব নোটতে হেৰি আছে 6টা হেৰি আছে আৰু গান্ধীজী যিপিনে আছে সেইটো চাইডে চাওক লাইনটো আছে যে গ্ৰীণ কালাৰ লাইনৰ সেই লাইনটো একচুৱেলি ডটৰ নিচিনা পৰ্চনটো কিমানটা আছে গ্ৰীণ কালাৰ যে লাইনটো আছে ডেছ 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 তেনেকুৱা কিমানটা আছে চ' এইটোও 6 ৰাইট চ' কিমান মিলি আছে একচুৱেলি কোনোবা এতিয়া ভাবি পিনে কিবা বনাইছিলে নে এনেই মিলি গৈছে নাজানো বাট নাম্বাৰ 6টো হ'ল ভিনাছৰ নাম্বাৰ শুক্ৰৰ নাম্বাৰ আৰু আজি আমি কিছুমান এফাৰ্মেশ্যন কৰিম কিছুমান মেডিটেশ্যন কৰিম য'ত মেইনলি মানি ৰিলেটেড মেডিটেশ্যন বা মানি ৰিলেটেড এফাৰ্মেশ্যন যিবোৰ থাকে অ'কে চ' কি কৰিম আমি নোটটো ফিল কৰিব চেষ্টা কৰিম ফাৰ্ষ্ট অফ অল ঠিক আছে নোটটো চাগে আমি ইউজ কৰো বহুতে ইউজ কৰো বা ইউজ কৰা নিয়ম কিছুমান মই হেৰিবোৰক কৈ দিছিলো যিসকলে ধৰক মানি ৰেকি শিকিছিলে তো আজি আমি জাষ্ট নোটটো লৈ পিনে আমি কিছুমান এফাৰ্মেশ্যনছ কৰিম কিছুমান এক্টিভিটি টাইপৰ কৰিম অ'কে মই মিউজিক শ্বেয়াৰ কৰি দিম এফাৰ্মেশ্যন কিছুমান মই ক'ম ৰিপিট হিচাপত আপোনালোকে সেই এফাৰ্মেশ্যনছবোৰ মোৰ লগত নিজে নিজে 500 থাকিলে যদি 500 নাই 200 যি আছে যি নোটে আছে সেই নোটে আপোনালোকে ইউজ কৰিব যাতে নেক্সট টাইমৰ পৰা এইবোৰ এফাৰ্মেশ্যন কৰা সময়ত মেডিটেশ্যন কৰা সময়ত বা সেই ফিলটো আনিবৰ কাৰণে আপোনালোকে নেক্সট টাইম কৰিব আৰু এখন পইচা এনেকুৱা নহয় যে ইউজ কৰিব নোৱাৰি পইচাটো ইউজ কৰি দিব মুঠতে যেতিয়াই পইচা হাতত আহে এটা যাতে হেৰি হ'ব 100 500 নাই এটা নোটে হ'ব মই যে 500 হলে যে 200 টকা বহুত ল'ব লাগিব তেনেকুৱা নহয় 20 টকা হলে যে বহুত গিখন হ'ব লাগিব তেনেকুৱা নাই ঠিক আছে অ'কে অ'কে মই চব মেডিটেশ্যনটো কৰিম যেতিয়া আমি চবেই মোৰ লগে লগে আপোনালোকে হেৰি কৰিম
ওকে এতিয়া চকু খুলি সবে আনমিউট কব আনমিউট কৰি পিনে থ্যাংক ইউ মানি বুলি কব থ্যাংক ইউ মানি আই লাভ ইউ মানি Thank you, Mani. I Thank you, love you, Mani. Mani. I love you, I love Mani. you, Mani. I I love love you, you, Mani. 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 Thank you. I love you, Mani. Love you, Mani. Thank you, Mani. Love you, Mani. Thank you, Mani. I 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 love you, Mani. তো কিবা এটা ফিল কৰিলে নে কিবা চেঞ্জ পালে আনমিউট কৰিব পাৰে আনমিউট কৰি ল'ব কিবা ফিল কৰিলে সবে চেঞ্জেস কিবা পাইছে পইচাখন মোৰ বেগতে আছিলে প্ৰথম একো স্মেল পোৱা নাছিলো বাট মাজতে স্যাৰ কোৰ টাইপ মানে এটা স্মেল পালো বেলেগ স্মেলত নাযাওঁ আমি এতিয়া বেলেগ হেৰি হিচাপত নহয় মানে মানিৰ যিটো স্মেল আছে সেই মানিৰ স্মেলটোৱে পাব লাগিব হাততে আছে যে স্মেলটো পাইছো এফাৰ্মেশন কোৱাৰ সময়ত ফিল কৰিছে এফাৰ্মেশনছ বোৰ কেনেকে ক'ব লাগে গ্ৰেটিটিউড কেনেকে ফিল কৰিব লাগে হয় স্যাৰ ফিল কৰিছো স্যাৰ মই বহুত ধুনীয়া কৰি ফিল কৰিছো স্যাৰ ভালকে ফিল কৰিছো সো যিমানবোৰ একচুয়ালি ল অফ এট্ৰাকশনৰ কাম থাকে সবতে এটা বস্তু ফৰ্মুলা হিচাপতে চলে যে সদায় প্ৰথমতে আমি গ্ৰেটিটিউড ফিল কৰিম ওকে যিকোনো বস্তুক লৈ পিনে এতিয়াতো অকল মানিক লৈ পিনে আমি গ্ৰেটিটিউড ফিল কৰিছো কিন্তু আমি যিকোনো বস্তু লৈ পিনে প্ৰথমতে গ্ৰেটিটিউড ফিল কৰিম যি বস্তু আমাৰ ওচৰত আছে এতিয়া মই যিমানবোৰ ষ্টেটমেন্ট ইউজ কৰিছো that is পইচা ৰিলেটেডে আছিলে বাট পইচাটো ইউজ কৰি পিনে আমি যি এফাৰ্মেশন যি কাম কৰিছো অলৰেডি সেইবোৰক লৈ পিনে এফাৰ্মেশনছ বোৰ দিছো এটো ফাৰ্স্ট মানে স্টেপ থাকে ওকে যিসকলে ফাৰ্স্ট ডিগ্ৰী মোৰ তাতে কৰিছিলে তেওঁলোকে গম পায় যিবোৰ আমাৰ চাৰিটা পিলাৰ আছিলে তাতে এফাৰ্মেশনছ আছিল ভিজুৱেলাইজেশ্যন আছিলে গ্ৰেটিটিউডো আছিলে সো গ্ৰেটিটিউডৰ পিছত আমাৰ এফাৰ্মেশনছ বোৰ আহে ঠিক আছে বহুতৰ এতিয়াও মানে কি হয় প্ৰবলেম লৈ পিনে যেতিয়া মেছেজ কৰে তেওঁলোক এইটো বস্তু লৈ পিনে কনফিউজন হৈ থাকে যে এফাৰ্মেশনছ বোৰ কেনেকে দিও বা মোৰ প্ৰবলেম হৈছে তে প্ৰবলেমটো সলিউশন মই কেনেকে কৰো সলিউশন সদায় আমি এটা হিচাপত কৰো এনেটো হিলিং কৰো বা আপোনালোকে সবে বেলেগ বেলেগ কোৰ্সেস কৰিছে অলৰেডি ঠিক আছে সেইবোৰ ৰেমেডি হিচাপতে হওক মোৰ ভিডিওস বোৰৰ ৰেমেডি হিচাপতে হওক যিয়ে হওক কিন্তু আটাইতকৈ বেষ্ট আপোনালোকে যদি এফাৰ্মেশনছ বোৰ সদায় ভালকে লিখে আৰু এফাৰ্মেশনছ কেনেকৈ লিখিব হেতু লৈ পিনে বহুতৰ ইতে কনফিউজন থাকে যে এফাৰ্মেশনছ মই লিখিম কেনেকৈ এফাৰ্মেশনছ দুটা হিচাপত লিখিব পাৰে ফাৰ্স্ট ইজ হল যিবোৰ অলৰেডি ধৰক আপোনালোকৰ ওচৰত আছে হেয়া গ্ৰেটিটিউডৰ পৰা ষ্টাৰ্ট কৰিব যে থ্যাংক ইউ মোৰ ওচৰত সো এণ্ড সো আছে থ্যাংক ইউ ভেৰি মাচ মোৰ ওচৰত ঘৰ আছে থ্যাংক ইউ ইউনিভাৰ্স মোৰ খোৱা বস্তু আছে মোৰ জব আছে মোৰ বিজনেস আছে যি বস্তু আছে অলৰেডি সেইখিনি কৰক ওকে সাপোজ এতিয়া কাৰোবাৰ জব এটা আছে তেওঁলোকে 30000 ইনকাম কৰি আছে হাউসৱাইফও লিখিব পাৰে মানি এফাৰ্মেশন হাউসৱাইফও লিখিব পাৰে কাৰণ বহুতে খুদে মইতো এটা ইনকাম নকৰো যিটো চেকৰ মই দিও যে চেকখন আপোনালোকে বনাব এটো লিখিব বহুতে ওয়াইফে কয় যে মই হাউসৱাইফ মইতো একো কাম নকৰো কেনেকে লিখো হাউসৱাইফ হলেও আপোনালোকেতো হাজবেণ্ডৰ কেয়াৰ কৰি আছে খোৱা বস্তুখিনিতো যোগাৰ কৰি দিছে অফিস যোৱাৰ আগত সেইখিনি যদি নহল হয় তো হাজবেণ্ডৰ সেইখিনি সময়ত আকৌ দৌৰা-দৌৰি লৈ খেলি মেলি লাগিল হয় তো আপোনাৰো হিমানখিনি ৰাইট আছে তো যেতিয়া চেকখন বনাই আপুনিও লিখিব পাৰে সো আপুনি লিখিলে আপোনাৰ হাজবেণ্ডৰো আহিব যিসকল হাউসৱাইফ আছে ওকে সো যি হিচাপত অলৰেডি আপোনালোকে ইনকাম কৰি আছে ফাৰ্স্ট সেই ইনফৰমেশন দিব যে থ্যাংক ইউ ইউনিভাৰ্স মই 30000 ইনকাম কৰি আছো বহুতৰ আকৌ এইটো কোৱেশ্চন থাকে যে মইতো জবহে কৰি আছো ইনক্ৰিমেন্টটো নহয় তো মই বেছি কেনেকৈ লিখো কেনেকৈ হ'ব কি হ'ব সেই বস্তুটোৰ ওপৰত আমি ডিপেন্ড নকৰো কোৱেশ্চন নকৰিব এটো যে কেনেকৈ হ'ব মোৰটো স্যালাৰি ইমানহে হয় কেনেকৈ আহিব কোনোবা না কোনোবা পিনৰ পৰা পইচাটো আহিব হেতু আৰু কোন পিনৰ পৰা ইউনিভাৰ্সিটি হেতু আমাৰ লুক আউট নহয় সো ফাৰ্স্ট গ্ৰেটিটিউড ফিল কৰিলে যে যিমানখিনি আৰ্নিং কৰি আছে সেই বস্তুটো লৈ পিনে গ্ৰেটিটিউড দিলে তাৰ পিছত কি কৰিব পাৰে যিমানখিনি বিচাৰিছে সাপোজ অলৰেডি 30000 আৰ্নিং কৰি আছে 30000 ৰ পৰা এতিয়া লিখক যে 50000 থ্যাংক ইউ ইউনিভাৰ্স মই এতিয়া 50000 কৈ ইনকাম কৰি আছো হাউ ওয়াই এবোৰ মানে নাভাবিব বাস মেজিকৰ ওপৰত বিশ্বাস ৰাখক আৰু সদায় এন্ড গোল যেটো মানে এন্ডিং ৰিজাল্ট আপোনালোকে বিচাৰিছে সেই বস্তুটোহে লিখা কৰিব ঠিক আছে বিকাশ ভিন্দই কিদিন যেনেকৈ নিউমেৰলজি শিকিছে তেও ষ্টাডি কৰি আছে বেলেগৰ ৰিডিং কৰি আছে সো ডেইলি তেনেকৈ ক্লায়েন্ট আহি আছে কেনেকৈ আহিব কোৰ পৰা আহিব সেই বস্তুটো আমি লুক আউট নকৰো আমি নাচাওৱে হেতু বাস আহিব মই যেতিয়া নিজে শিকোৱা ষ্টাৰ্ট কৰিছিলো বা মই নিজে যেতিয়া কোৰ্সেছবোৰ কৰি আছিলো
নিজে শিকি আছিলো যেতিয়া এতিয়াও শিকি আছো কোৰ্চেছ শিকাৰ সময়ত যেতিয়া কোৰ্চৰ ফি পে কৰিব লাগে ইচ্ছা আছে আৰু সেইখিনি সময়ত জাষ্ট ইউনিভাৰ্ছৰ ওপৰত এফাৰ্মেশনছটো ৰিলিজ কৰি দিও এৰি দিও যে ইউনিভাৰ্ছ কেনেকৈ দিয়া কি হয় মই নাজানো বাট মোক লাগিব তো তেনেকে কৰবাৰ পৰা কৰবা নাইবা কোনোবা হয়তো ৰিডিঙৰ কাৰণে দিব কোনোবাই তেতিয়া হিলিঙৰ কাৰণে দিব নেট নাথাকিলে বুজি নাপালে উপায় নাই সো কি হ'ব এতিয়া তেনেকুৱা মই মেছেজটো অফ কৰি দিম নহলে সব মেছেজ কৰি দিলে ফ্লোটো হেৰি হৈ যায় তো আমি কেতিয়াও লুক আউট নকৰো যে কেনেকৈ ক'ৰ পৰা পইচা আহিব জাষ্ট আপুনি নিজৰ কৰ্ম আৰু এইটো হয় যে একশ্যন ল'ব লাগিব একশ্যনত কিবা না কিবাটো ষ্টেপ ল'ব লাগিব তেখেতে যেনেকুৱা এতিয়া ধৰক ষ্টেটাছত দিছে নিউমাৰলজি ৰিডিং সেইটো এটা ষ্টেপ হয় তো ষ্টেপ কিন্তু ল'বই লাগিব এনেকুৱা নহয় যে এফাৰ্মেশ্যন কৰিছো চব লিখিছো গ্ৰেটিটিউড ফিল কৰিছো কিন্তু ইপিনে ঘৰত শুই আছো তেনেকে নহয় সো ফাৰ্ষ্ট ষ্টেপ কি হ'ব যিটো বস্তু অলৰেডি আপোনালোকৰ ওচৰত আছে সেইটো লৈ পিনে সদায় গ্ৰেটিটিউড ফিল কৰিব ভাইব্ৰেচনটো সদায় ৰাইজ কৰি ৰাখিব কমপ্লেইন নকৰিব ওকে নিউমাৰলজি নে কোনটোবা বেটছত আছিলে মই কৈছিলো যে 43 ডে চেলেঞ্জ যে তেওঁলোকে যাতে কমপ্লেইন নকৰে সো এই বস্তুটো আপোনালোকেও নিজেও চাওক যে 43 ডেজলৈকে কোনো ধৰণৰ কমপ্লেইন নকৰে আজি বহুত গৰম দিছে সেইটোও কিন্তু এটা কমপ্লেইনে হয় ঠিক আছে সো সেই 43 ডেজ আপোনালোকে চাওক উইথাউট এনি কমপ্লেইন নকৰাকে কেতিয়াবা কয় কোনোবাই তেখেত বা আছে নে অলপ আগতে দিছিলে যে অফিচত বছৰ লগত নিমিলে বা বছৰ লগত ইস্যু হৈ আছে কেতিয়াবা হৈ যায় কলিগছৰ লগত সাপোজ তেতিয়া কি কৰিম আমি থ্যাংক ইউ ইউনিভাৰ্ছ মোক এনেকুৱা কলিগ দিয়াৰ কাৰণে থ্যাংক ইউ ইউনিভাৰ্ছ এনেকুৱা বছ দিয়াৰ কাৰণে তেতিয়া কি হ'ব আপোনাৰ ফোকাসটো ক'ত আছে গ্ৰেটিটিউডত সিচুৱেশনটো আমি চেঞ্জ কৰিব নোৱাৰো বাট ইউনিভাৰ্ছে সেই সিচুৱেশনটো পজিটিভ সিচুৱেশনলৈ কেনেকৈ কনভাৰ্ট কৰি দিয়ে সেইটো নিজে চাব মেজিক হিচাপতে হ'ব তো মানিৰ হিচাপত আকৌ আহিছো থ্যাংক ইউ ইউনিভাৰ্ছ মই 30,000 ইনকাম কৰি আছো ফাৰ্ষ্ট এফাৰ্মেশন তেনেকৈ লিখিব পাৰে সেকেন্ড এফাৰ্মেশন কেনেকৈ লিখিব পাৰে থ্যাংক ইউ ইউনিভাৰ্ছ মই এতিয়া 60,000 ইনকাম কৰি আছো থ্যাংক ইউ ভেৰি মাচ যিসকলে ৰিডিং কৰিছে থ্যাংক ইউ ইউনিভাৰ্ছ মই আজি 5টা ক্লায়েন্ট পাইছো থ্যাংক ইউ ইউনিভাৰ্ছ মই আজি 10টা ক্লায়েন্ট পাইছো প্ৰথমতে কি লিখিলো যেটো অলৰেডি পাইছো 5জন ক্লায়েন্ট 3জন ক্লায়েন্ট যি হিচাপতে পাইছো তাৰ পিছত কিমানজন ক্লায়েন্ট আহিব 10জন এবাৰতে আমি 100জন ক্লায়েন্টৰ কথাও নকওঁ ক'ব পাৰিলেতো 100জন ক্লায়েন্টৰ কথাও লিখিব পাৰো ক'ব পাৰো বাট তেনেকুৱা নহয় 5জনৰ পৰা সাপোজ 10জন থ্যাংক ইউ ইউনিভাৰ্ছ তাৰ লগত আৰু কি লিখিব পাৰো আৰু মানে অকমান মছলা এড কৰি দিব পাৰো থ্যাংক ইউ ইউনিভাৰ্ছ মই এতিয়া মান্থলি 60,000 ইনকাম কৰি আছো আৰু মই তাৰ লগতে বছৰত দুবাৰ ক্ৰমে ট্ৰেভেল কৰিব পাৰিছো বছৰত দুবাৰ ক্ৰমে ভেকেশনত যাব পাৰিছো থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ ইউনিভাৰ্ছ মোৰ ওচৰত ইমান ক্লায়েন্ট আহিছে যে মই এতিয়া যি বিচাৰো তাকে ল'ব পাৰিছো বা থ্যাংক ইউ ইউনিভাৰ্ছ মোৰ ওচৰত ইমানখিনি যোগাৰ হৈ গ'ল যে মই ফোন ল'ব বিচাৰিছিলো নতুন কষ্টলি ফোন এটা ল'ব পাৰিছো থ্যাংক ইউ ভেৰি মাচ আৰু ডাল হৈ পিনে থ্যাংক ইউ ইউনিভাৰ্ছ থ্যাংক ইউ মানে এনাৰ্জিটো হাই কৰিব নিজৰ পিনৰ পৰা সেই এনাৰ্জি লেভেলটো সদায় বঢ়াব বুজি পাইছে যদি চিঞৰি ক'ব পাৰে তো বেছিয়ে ভাল ওকে আৰু যেতিয়া লিখিব সদায় গোলটো ক্লিয়াৰলি লিখিব যে মই বহুত টকা পাইছো বহুত টকা পোৱা মানে কোনো ধৰণৰ যাতে ফিক্স গোল নাই বহুতটো সবকে লাগে বহুত মানে কিমান বহুত সো সেই বস্তুটো ফিক্স কৰিব লাগিব যে থ্যাংক ইউ ইউনিভাৰ্ছ মই এতিয়া 60,000 পাইছো 60,000 এচিভ হৈ গ'ল সাপোজ 2-3 মাহৰ পিছত 60 পৰা 70 যাওক 80 যাওক 1 লাখ টকালৈকে যাওক বিলিভ কৰিব লাগিব কিন্তু ঠিক আছে বিলিভ কৰিব লাগিব যে 1 মান্থ 1 মাহত 1 লাখ টকা ইনকাম কৰাটো পসিবল যদি মানে ভাবে ইম্পসিবল নোৱাৰো তেতিয়াহলে কিন্তু সেই বস্তুটো এচিভ কৰিব নোৱাৰে ঠিক আছে মই যেতিয়া ফাৰ্ষ্ট কিছুমান মানুহৰ লগত আছিলো সাগে বহুতে শুনিছে নেটৱৰ্ক মাৰ্কেটিংৰ কথা নেটৱৰ্ক মাৰ্কেটিংতো এটা সময়ত আছিলো তাতে তেওঁলোকে ভাইব্ৰেচনবোৰ সদায় বহুত হাই কৰি ৰাখে কোনোবা ভাল পায় বেয়া পায় সেইটো কথা বেলেগ পিছৰ কথা কিন্তু তাত যিমানবোৰ মানুহ থাকে মান্থলি 1 লাখ টকা লাগিব বুলি তেওঁলোকে সদায় নিজৰ যিমানবোৰ ডাউনলাইন থাকে তেওঁলোকে সেই বস্তুটো ফোকাস কৰি ৰাখে আৰু ওপৰত থকা মানুহবোৰ তেনেকৈ ইনকামো কৰিছে 1 লাখ টকা মান্থলি যদি তেওঁলোকে পাৰিছে তেতিয়াহলে ডাউনলাইনৰ কাৰণেও পসিবল কিন্তু সেই বস্তুটো বিলিভত আনিব লাগিব তো যেতিয়া মই তেনেকুৱা ধৰণৰ মানুহ দেখিছো যে তেওঁলোকে দেখোন 1 লাখ টকা ইনকাম কৰিব পাৰে তেতিয়াহলে মানে বাকি বেলেগও কৰিব পাৰে তো যেতিয়া সেই বিলিভটো আহিব তেতিয়াহে লাহে লাহে দেখিব আপোনাৰ ইনকামটো বাঢ়ি গৈ থাকিব ঠিক আছে সো সেই এফাৰ্মেশনছবোৰ লিখা হিচাপত কাৰণ বহুতে মোক মানে যোনে অলৰেডি 3rd ডিগ্ৰী কৰিছে কেতিয়াবা 2nd ডিগ্ৰী কৰিছে তথাপিও তেওঁলোকৰ ওচৰত মানে কোৱেশ্চনছটো আহি যায় যে মোৰ এতিয়া এইটো প্ৰবলেম হৈছে কি কৰো
তো মানে এফাৰ্মেশনছ বোৰ চাওক এতিয়া এদিনতে হঠাৎ আপোনালোকে প্ৰবলেমবোৰ চেঞ্জ কৰিব নোৱাৰে ঠিক আছে কিন্তু যদি আপোনালোকে ডেইলি এফাৰ্মেশনছ বোৰ লিখি থাকে ডেইলি এই বস্তু প্ৰেক্টিস কৰি থাকে তেতিয়াহলে কি হ'ব এই বস্তু চেঞ্জ হ'ব ধৰিব ওকে বুজি পাইছে সবে এবাৰ আনমিউট কৰি ক'ব বুজি পাইছে সবে হয় স্যার এতিয়া আৰু এটা বস্তু ক'ব যেটো আনমিউট হৈ আছে আপোনালোকে যেটো বস্তু বিচাৰে সেইটো বস্তু এট্ৰাক্ট কৰে নে আপোনালোকৰ ফ্ৰিকুৱেন্সি যেনেকুৱা সেইবোৰ বস্তুহে এট্ৰাক্ট কৰে কোৱেশ্চনটো আকৌ কৈ দিছো যেটো আপোনালোকে বিচাৰিছে সেইটো বস্তু এট্ৰাক্ট কৰিব পাৰে নে যেটো অলৰেডি আপোনালোকৰ ফ্ৰিকুৱেন্সি সেইটো বস্তু এট্ৰাক্ট কৰে নাই যেটো বিচাৰিছো সেইটোৱে মইতো বিচাৰো যে মই প্ৰাইম মিনিষ্টাৰ হ'ব বিচাৰো ইমানটো নিবিচাৰো ন পাৰিম মই বিচাৰো মই প্ৰাইম মিনিষ্টাৰ ইমান হোৱাটো ডাঙৰটো নিবিচাৰো ছাৰ সেইটো বিচাৰো নিবিচাৰো মই এক্সাম্পল দিছো মই এক্সাম্পল এটা হিচাপত কৈছো মই যদি এতিয়া বিচাৰো যে মই প্ৰাইম মিনিষ্টাৰ হ'ব বিচাৰো সেইটো এট্ৰাক্ট কৰিব পাৰিম ডিজায়াৰটো নে যেটো একচুয়ালি ভাইব্ৰেচন মোৰ মই সেই বস্তুটোহে এট্ৰাক্ট কৰিব পাৰিম সবকেটো লাগে সবকে 1 কোটি টকা কমসে কম যেটো লাগে লাইফত বেংক একাউণ্টত সবে বিচাৰে সো আপোনালোকে 1 কোটি টকা ডিজায়াৰ যেটো হেতু এট্ৰাক্ট কৰিব নে যেটো ফ্ৰিকুৱেন্সি আছে যে 1 লাখ টকাৰ হেতু বস্তুহে আপোনালোকে এট্ৰাক্ট কৰিব পাৰিব লাইফত যেটো ফ্ৰিকুৱেন্সি সেইটোৱে কৰিম যেটো আপোনালোকৰ ফ্ৰিকুৱেন্সি সেই ফ্ৰিকুৱেন্সিটোহে সেই বস্তুবোৰহে এট্ৰাক্ট কৰিব পাৰিব স্যাৰ মই ৰেকি কৰাৰ পৰা স্যাৰ মোৰ কেইবাটাও ভাল হৈছে মানে এটো বহুতৰ স্যাৰ হৈছে বহুতৰ লাইফত সেই বস্তুটো চেঞ্জেছটো আহিছে স্যাৰ মোৰ মানে ল'ৰাৰ চাকৰি হ'ল হুম হুম তাৰ পিছতে আৰু মই এটা মানে এপ্লিকেশ্যন দিছিলে ষ্টেপত লিখাৰ কাৰণে এমাউণ্ট এটা লিখিছিলো স্যাৰ সেয়া মই এচিভ কৰিছে পাইছো সেয়া মই পাইছো স্যাৰ আৰু স্যাৰ আৰু এটা ভাল পাওঁ মানে সব ভালেই হৈ আছে আৰু মই ঘৰৰ এটা কাম কৰিম বুলি ভাবি আছিলো ভাবিব নোৱাৰাকে মানে পইচা পাতি কেনেকে গোট খালে মই সেয়াও কৰিব পাৰিলো থেংক ইউ স্যাৰ থেংক ইউ ইউনিভাৰ্স থেংক ইউ মোৰ স্যাৰ এটা মনটো আজিকালি মানে বহুত সুখী হৈ থাকে খুব ভাল লাগে ৰাতিপুৱা শুই উঠি মই ইউনিভাৰ্সক মই থেংক ইউ কওঁ এই দিনটোৰ কাৰণে স্যাৰ মই বহুত সুখী মানে কংগ্ৰেচুলেশ্যন থেংক ইউ স্যাৰ স্যাৰ আপোনাৰ কাৰণে হৈছে মই এতিয়া মানে আকৌ 3rd ডিগ্ৰী ল'ব বিচাৰিছো আৰু মই কৰাৰ পাছতো মই কন্টিনিউ কৰি আছো মানে আৰু নকৰিলে মোৰ ভাল নালাগে মানে মোৰ ৰাতিপুৱা সেই কন্টিনিউ কৰি থাকিব এইটো 3:30 4টা বজাত মই প্ৰথমৰ পৰাই মই সাৰ পাই যাওঁ আৰু তেতিয়াই মই একো কৰো আপোনাৰ কোৱা নিচিনা পানী গিলাচৰ পৰা গোটেই দিনটো মানে মোৰ ভাল লাগি থাকে থেংক ইউ স্যাৰ ওয়েলকাম সো আৰু এটা বস্তু এতিয়া ষ্টৰী হিচাপত চাব যেতিয়া মানে এটা মানে কি আছিলে দুজন ভায়েক আছিলে এজনৰ এনি টাইম খালি নিগেটিভ থটস নিগেটিভ থিংকিং থাকে আৰু এজন সদায় পজিটিভে ভাবে তো দেউতাকে এবাৰ ভাবিলে যে চাও টেষ্ট কৰি চাও যিজন বহুত পজিটিভ ভাবে তাৰ নিগেটিভ সিচুৱেশন এটা আনি দিও আৰু যিজন বহুত নিগেটিভ ভাবে তাৰ কাৰণে অকমান পজিটিভ এনভায়ৰনমেন্ট এটা ক্ৰিয়েট কৰো সো যিজনে পজিটিভ বহুত ভাবি থাকে দেউতাকে কি কৰিলে ৰাতি শুই থাকোতে তাৰ ৰুমত ঘোঁৰাৰ গোবৰ থৈ দিলে ৰুমটোত অকল ঘোঁৰাৰ গোবৰ গোটেই ৰুমটো মানে গোবৰেদি ভৰ্তি ঘোঁৰা আৰু যিজন নিগেটিভ থিংকাৰ আছিলে তাৰ ৰুমত মানে কেণ্ডেল জ্বলাই থৈ দিলে এতিয়া ৰাতিপুৱা যিজন মানে নিগেটিভ ভাবে পজিটিভৰ কথাটো পজিটিভ যিজনে ভাবে গোবৰ সব সাইডে গোবৰ দেখি পিনে সি মানে হ্যাপি হৈ পিনে দৌৰি মানে দেউতাকৰ ওচৰত গৈছে হাত কৰি দিছে থেংক ইউ ভেৰি মাচ কি হ'ল ৰুমটোত গোটেই গোবৰ পেলাই থৈ দিছে ইমান থেংক ইউ কৈছে নহয় গোটেই ঘোঁৰাৰ গোবৰ তাৰমানে তুমি মোৰ কাৰণে ঘোঁৰা লৈ আহিছা তাৰমানে তো ঘোঁৰাটো লৈ পিনে মই এতিয়া বিজনেছ কৰিব পাৰিম তেনেকুৱা লৈ পিনে পজিটিভ থিংকিং আছে আৰু যিজন নিগেটিভ থিংকিং আছিলে সি আৰু খঙত আহি পিনে দেউতাকৰ ওচৰত তুমি মাৰিব বিচাৰিছা বোলে কিয় ৰুমটোত কেণ্ডেল জ্বলাই থৈ দিছা ৰাতিটো যদি কেণ্ডেলডাল পৰি পিনে ৰুমটো যদি জ্বলি গ'ল হয় কি হ'ল হয় তেনে সো বস্তুটো হ'ল এনেকুৱাই যে আমি নিজৰ যদি ভাইব্ৰেশনবোৰ ঠিকে ৰাখো পজিটিভ সিচুৱেশনতো আমি বহুত টেন্স হৈ থাকিব পাৰো আৰু নিগেটিভ সিচুৱেশনতো আমি কি কৰিব পাৰো পজিটিভ বস্তুটো উলিয়াব পাৰো মেইনলি হেতু সো বহুতৰ লাইফতে প্ৰবলেম আছে টেনশনছ আছে তাৰ পৰা কেনেকে পজিটিভিটি ওলাব পাৰে সেই বস্তুটো চাব আৰু ফ্ৰিকুৱেন্সি সদায় হাই কৰি ৰাখিব যেতিয়া ফ্ৰিকুৱেন্সি হাই হৈ থাকিব সলিউশনবোৰ কিন্তু নিজেহে ওলাব ৰাস্তা নিজে পাব কাৰোবাৰ লগত এনেকুৱা হৈছে নে কেতিয়াবা যে যেতিয়া মানে নিগেটিভ সিচুৱেশন এটা হৈছে বাট বহুত পিছত ফিল হৈছে যে সেই নিগেটিভ সিচুৱেশনটো একচুয়ালি পজিটিভ হে আছিল পিছত ফিল হয় যে মোৰ প্ৰথমতে মই নিজৰ এক্সাম্পল এটা দিওঁ
যেতিয়া মানে আপোনালোক চাগে তেতিয়ালৈ গ্ৰুপত এড হোৱা নাছিলে কাৰণ ইয়াতে বহুত নতুন ষ্টুডেণ্ট আছে পুৰণা ষ্টুডেণ্ট বহুত কম আছে পুৰণা ষ্টুডেণ্টখিনি গম পায় মই ভিডিঅ' এটা দিছিলোঁ যে ফাৰ্ষ্ট ডিগ্ৰীত কেতিয়াও আমি আদাৰ চিলিং কৰিব নালাগে আৰু সেই ভিডিঅ'টো দিয়াৰ পিছত মানে বেলেগৰ ওচৰত শিকা তেনেকুৱা ষ্টুডেণ্ট আহি পিনে বহুত মানে সেই ভিডিঅ'টো মানে তেওঁলোকৰ গ্ৰুপত যে কেনেকুৱা মানুহ ওলাইছে বোলে ফাৰ্ষ্ট ডিগ্ৰীত আদাৰ চিলিং কৰিব নিদিয়ে তেনেকুৱা হেন তেন তাতে মানে এইটো ক্লিয়াৰলি দিছিলোঁ যে ফাৰ্ষ্ট ডিগ্ৰীত যেতিয়া আমি আদাৰ চিলিং কৰোঁ নিগেটিভিটি অহাৰ চান্স থাকে সেইকাৰণে আদাৰ চিলিং কৰিব নালাগে আৰু যিসকলে বুজি পাইছিলে তেওঁলোকে তাৰ পৰা আকৌ শিফ্ট হৈ গুচি আহিলে কাৰণ তেওঁলোকৰ সেই বস্তুটো ডিগ্ৰী শিকাৰ পিছতে তেওঁলোকে আদাৰ চিলিং ষ্টাৰ্ট কৰি আছিলে তাৰপিছত তেওঁলোকে মোৰ তাতে আহি গ'ল য'ত মোৰ ষ্টুডেণ্ট ছাপ'জ 6 মাহত যিমানখিনি হ'ব লাগিছিলে 1 মাহতে তাৰমানে সেই বহুতখিনি হৈ গ'ল তো যিদিনাখন এই ইনচিডেণ্টটো হৈছিলে বহুত টেন্স হৈ গৈছিলে মই কিবা ভুলে কৰিলোঁ কি ভুলকেহে ক'লো নেকি কিন্তু নেক্সট দিনাখনৰ পৰাই মানে মেছেজ অহা ষ্টাৰ্ট হৈছে ছাৰ মই আপোনাৰ ওচৰত মানে ফাৰ্ষ্ট ডিগ্ৰী আকৌ শিকিব বিচাৰোঁ আগতে শিকিছোঁ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী বাট কিছুমান ইছ্যু হোৱাৰ কাৰণে এতিয়া ফাৰ্ষ্ট ডিগ্ৰী আকৌ শিকিব বিচাৰিছোঁ তো 6 মান্থৰ যিটো ছাকচেছ বা 6 মান্থত মই যিটো গ'ল এচিভ কৰিব বিচাৰিছিলোঁ সেই 6 মান্থৰ জাগাত মোৰ 1 মাহৰ ভিতৰত হৈ গ'ল তো সেই প্ৰব্লেমটো কি আছিলে মোৰ কাৰণে এটা ব্লেছিংছ আছিল চ' কাৰোবাৰ লাইফত এনেকুৱা আছে নেকি যাৰ প্ৰব্লেম ফেচ কৰিছিলে কিন্তু সেই প্ৰব্লেমটো পিছত আপোনালোকে দেখিলে যে ব্লেছিং হিচাপতহে ওলালে কোনোবা যদি শ্বেয়াৰ কৰিব বিচাৰে হেণ্ড ৰেজ কৰি দিম মই আনমিউট কৰি দিম শ্বৰ্ট হ'ব পাৰে লং হ'ব পাৰে কোনো কথা নাই বাট লং হ'লে অকণমান শ্বৰ্টত ক'ব চেষ্টা কৰিব কোনোবা আছে চম্পা বাইদেউ ক'ব অ'কে কওক আনমিউট কৰিব আচলতে কি আজি প্ৰায় 15 বছৰৰ আগতে ডাঙৰ বৰজনা আৰু এওঁ মানে মিষ্টাৰ লগ হৈ মাটি ধোৱা লৈছিলে লওঁতে দাদাই কি কৰিলে এওঁক নজনাকে মানে মোৰ হাজবেণ্ডক নজনাকে নিজৰ নামত কৰি ল'লে তাৰপিছত এওঁতে বহুত দুখ পাইছে মনত আহি কান্দিছে মই ক'লো কি আমাৰ ভাগ্যখন কোনে নিব মই তেতিয়াও কিন্তু মানে পজিটিভে আছিলোঁ যে দাদাই লৈছে কিন্তু আমাৰ ভাগ্যখন কোনে নিব 1 বিঘা মাটি আমি লৈ আমি ডাঙৰ মানুহ নহওঁ বা আমাৰ পৰা লৈ গ'লে আমি একেবাৰে খাব নোপোৱা দুখীয়া হৈ নাযাওঁ তুমি বাদ দিয়া এওঁ কৈছে তুমি অকণো চিন্তা কৰা নাই মই অকণো চিন্তা কৰা নাই আৰু লৈছে যদি তোমাৰ দাদাই লৈছে লগ দিয়া কোনোবা এজন তাৰপিছত তেনেকে কৰি দাদাই সেইটো দুখতে নাজানো দাদা কিন্তু প্ৰায় 6 মাহ মানৰ পাছত দাদা ঢুকাই থাকিলে তাৰপিছত ছাৰ আমি দুইজনে এতিয়া এনেকে মানে যিটো বস্তুৱে নাহক লাগিলে আমি পজিটিভ চিন্তা কৰোঁ যি হৈছে ভালে হৈছে ভগৱান চাগে আন কিবা ৰাস্তা ঠিক কৰিছে ছাৰ এতিয়া মানে মই অলপ গৌৰৱ কৰা নাই মানে মনটো ভাল লাগে 5জন ককাই ভাইৰ ভিতৰত ছাৰ মাত্ৰ মোৰ ল'ৰা ছোৱালীকেইটাহে ষ্টেবল মোৰ ছোৱালী এবাৰ MBS কমপ্লিট কৰিলে ল'ৰা ভালকে ইনকাম কৰি আছে মোৰ হাজবেণ্ডো মানে ভাল ইনকাম ওলাই চাকৰি কৰে 5জন ককাই ভাইৰ ভিতৰত মাত্ৰ মোৰ হাজবেণ্ডে মানে আমিহে ষ্টেবল গতিকে সেইটো মই হেৰি কৰোঁ বিশ্বাস কৰোঁ কেতিয়াবা কিন্তু সেইটো চিন্তা কৰিছে যে কোনোবাই কিবা আমাক কৰিছে কৰক দিয়ক সেইটো আমি মানে নেগেটিভত নলওঁ এতিয়া বুজি পাইছোঁ যে একচুৱেলি ইউনিভাৰ্চক থেংক ইউ ক'ব লাগিছিলে কিন্তু মই তেতিয়া বুজি পোৱা নাছিলোঁ আপোনাৰ ওচৰত আহিহে গম পালোঁ যে ইউনিভাৰ্চক থেংক ইউ ক'ব লাগে যি কৰে ভগৱানে বা ইউনিভাৰ্চ ঠিকে কৰে থেংক ইউ ছাৰ থেংক ইউ ইউনিভাৰ্চ মই এতিয়া কৈ দিছোঁ তো এটা হেবিট ৰাখিব আপোনালোকে যেতিয়া কিবা ভাল ইনচিডেণ্ট হয় ইউনিভাৰ্চতো থেংক ইউ ক'ব যেতিয়া বেয়া ইনচিডেণ্ট হয় ন বেয়া কিবা হয় ডাবল থেংক ইউ ক'ব ইউনিভাৰ্চ থেংক ইউ ইউনিভাৰ্চ আৰু মানে অকণমান জোচত ক'ব এনেতো ভাল হ'লেতো ভাল লাগিয়ে থাকে মনটো তেতিয়াতো থেংক ইউ কৈ দিলে ভাইব্ৰেশ্যন হাই হৈ আছে কিবা এটা বেয়া হৈ গ'লে কিয় আমাৰ ফ্ৰিকুৱেঞ্চিটো অকণমান কম হৈ যায় ল' হৈ যায় চ' সেই বেয়া সময়খিনিতে আৰু বেছি জোচ দেখাব থেংক ইউৰ ডাবল হিচাপত থেংক ইউ ক'ব যে নিগেটিভ চিটুৱেশ্যন হৈছে কেতিয়াবা ফিল হ'ব পাৰে সেইখিনি সময়ত যে নিগেটিভ চিটুৱেশ্যন কিনো থেংক ইউ কম কৈ দিব যি হৈ যাক বেয়া হ'ল যিমান বেয়া নহওক সেইটো থেংক ইউ কৈ দিব থেংক ইউ থেংক ইউ ভেৰি মাছ ঠিক আছে আৰু কি হয় এটা এতিয়া লাইভ এক্সপেৰিমেণ্ট হিচাপত আমি কৰি চাম যিমানবোৰ বস্তু হয় এনাৰ্জি হিচাপতে থাকে কম্পিউটাৰ মোবাইল ফোন এইবোৰ আগতে কেতিয়াও নাছিলে ফাৰ্ষ্ট কি হৈছিলে কাৰোবাৰ মাইণ্ডত আহিছিলে যে মোবাইল ফোন এটা বনাম তাৰপিছতহে ৰিয়েলিটিত হৈ গৈছে কোনোবাই ফাৰ্ষ্ট টাইম ভাবিছিলে যে মই এনেকুৱা কম্পিউটাৰ এটা বনাম তাৰপিছতহে ৰিয়েলিটিত হৈছে তাৰমানে যিবোৰ বস্তু এনাৰ্জি যিবোৰ থট প্ৰচেছ থাকে আমাৰ সেই গোটেই থট প্ৰচেছবোৰ একচুৱেলি আমি ৰিয়েলিটিত আনিব পাৰোঁ অ'কে এটা সৰু এক্সপেৰিমেণ্ট হিচাপতে আমি কৰি চাম ঠিক আছে চবে বেক ষ্ট্ৰেট কৰি ল'ব এবাৰ পিঠি ষ্ট্ৰেট কৰি ল'ব চবে চশমা পিন্ধিব পাৰে একো কথা নাই চকু বন্ধ কৰি ল'ব নিজৰ হাতখন হাৰ্ট চাক্ৰাৰ ওচৰত ৰাখি চকু বন্ধ কৰি ল'ব
Deep breathing লব এটা ইমেজিন কৰক যে আপুনি আপোনাৰ কিচেনত গৈছে আপোনাৰ কিচেনটো ভিজুৱেলাইজ কৰক আপোনাৰ কিচেনটো চাওক নিজৰ কিচেনত ক'ত কি বস্তু থোৱা আছে কেনেকুৱা কালাৰ গেছৰ ষ্টভটো ক'ত আছে কণ্টেইনাৰবোৰ ক'ত ক'ত থোৱা আছে গোটেইবোৰ চাওক এবাৰ ভালকে এতিয়া আপুনি গম পায় যে আপোনাৰ ঘৰত নেমু টেঙা আপুনি ক'ত থৈ দিছে হয়তো কাৰোবাৰ ফ্ৰিজত থৈ দিছে নাইবা কোনোবা বাহিৰত থৈ দিছে যোনে ফ্ৰিজত থৈ দিছে ফ্ৰিজৰ ওচৰত যাওক যোনে হয়তো বাহিৰত এনেই থৈ দিছে তাৰে ওচৰতে যাওক ফ্ৰিজৰ ডোৰ খুলি নেমু টেঙাটো হাতত ল'ব আৰু নেমু টেঙাটো নাকৰ ওচৰত আনি স্মেল কৰিব চেষ্টা কৰিব গোন্ধটো ল'ব চেষ্টা কৰিব ফ্ৰেছ লেমন একদম ফ্ৰেছ নেমু টেঙা এতিয়া চাওক ওচৰত ক'ত আপুনি কটাৰীখন থৈ দিছে চাকুখন থৈ দিছে কটাৰীখন আনিব আনি পিনে নেমু টেঙাটো দুভাগত ভাগ কৰি ল'ব তাৰে এটা ভাগ আপুনি আপোনাৰ মুখৰ ওচৰত লৈ আহক আৰু স্লাইটলি নেমু টেঙা যিটো চাইডে কাট কৰিছে ভিতৰৰ ফালটো এবাৰ লিক কৰি চাওক এতিয়া ইমেজিন কৰক নেমুটো আপুনি চেপিছে অকণমান আৰু আপোনাৰ জিভাত দিছে ফিল কৰিব চেষ্টা কৰক তাৰ টেষ্টটো কেনেকুৱা কিমান টেঙা আকৌ এবাৰ স্মেলটো লৈ চাওক নেমু টেঙাৰ স্মেলটো আকৌ এবাৰ আপোনাৰ জিভাত নেমু টেঙাটো চেপি দিয়ক অকণমান 2 ড্ৰপ 3 ড্ৰপ ফিল কৰক টেষ্টটো কেনেকুৱা এই টেষ্টটো এনজয় কৰক আৰু নেমু টেঙাটো চাইডত থৈ দিয়ক য'ৰ পৰা আনিছিলে তাতেই থৈ দিয়ক এতিয়া দুখন হাত ৰাব কৰিব ৰাব কৰি চকুত লগাব চকু খুলি ল'ব কিমানৰ জিভাৰ পানী ওলাই গৈছিলে বা স্মেল পুৰা ল'ব স্যাৰ জিভাৰ পাৰিছিল পানী ওলাই গৈছিলে পুৰা পাইছো ছাৰ টেঙা হৈ গৈছে মুখখন একদম পুৰা টেঙা ওলাইছিলে জিভাৰ পানী জিভাৰ পানী ওলাই গৈছিলে পুৰা টেঙা লাগি গৈছে মুখৰ ভিতৰত পানী জমা হৈ গৈছে একদম ওকে সো ভাবক এবাৰ যিটো বস্তু একচুয়ালি ৰিয়েলিটিত হোৱাই নাই আপুনি জাস্ট ইমেজিন কৰিছে ইমেজিন কৰোতে আপোনাৰ বডিত কিমান চেঞ্জেস হ'ব ধৰিছে হয়নে যিটো বস্তু আমি জাস্ট অকণমান সময় কিমান সময় 1 মিনিট 2 মিনিট 3 মিনিট চাগে খুব বেছি চকু বন্ধ কৰি যিটো বস্তু ভিজুৱেলাইজ কৰি পিনে আমি যিটো বস্তু ফিল কৰিছো যে আমাৰ বডিত কেমিক্যাল চেঞ্জেস হৈ গৈছে জিভাৰ পানী ওলাই গৈছে তো ভিজুৱেলাইজ কৰি পিনে আপোনাৰ লাইফটো কিমান চেঞ্জ কৰিব পাৰে আপুনি নিজে ভাবি চাওক ঠিক আছে সো হিলিংটো আপোনালোকে কৰি আছে খুবেই ভাল কিন্তু হিলিংৰ লগত আপোনালোকে ভিজুৱেলাইজেশ্যন এফাৰ্মেশ্যন গ্ৰেটিটিউড একদমই মিছ নকৰিব লাগিলে হিলিং মিছ কৰক কিন্তু এই গ্ৰেটিটিউড ভিজুৱেলাইজেশ্যন একদম মিছ নকৰিব সবৰে গোল থাকে সবৰে নিজা নিজা উইশ থাকে ধুনীয়াকৈ এখন ডায়েৰী ল'ব যি উইশ থাকে যি গোল থাকে লিখি থাকক এতিয়া এটা বস্তু কোৱেশ্চনছ আপোনালোকে কেতিয়াও এই বস্তুটো নকৰিব মই আজি এখন ইয়াতে ডায়েৰীখনত মই এইটো উইশ লিখিলো এতিয়া বেলেগ উইশটো নেক্সট পেজত লিখিম এইটো পেজত লিখিম সেইবোৰ একদমে মেটাৰ নকৰে কি কালাৰ পেনেদি লিখিম ডায়েৰীখন ডাঙৰ ল'ম নে দুটা লাইন থকা লিখিম নে প্লেন কপিত লিখিম সেইবোৰ একদমে মেটাৰ নকৰে আপুনি খালি লিখক নিজৰ উইশবোৰ যিমান পাৰে নিজৰ উইশবোৰ লিখক যিমান পাৰে নিজৰ গোলবোৰ লিখক আৰু এফাৰ্মেশ্যন হিচাপত লিখিব যে অলৰেডি সেইটো আপোনালোকে এচিভ কৰিছে তাতে সব বস্তু লিখিব যিবোৰ বস্তু অলৰেডি আছে হয়তো এটা পেজত আপোনাৰ লিখিলে যি বস্তু আছে আপোনাৰ লাইফত সব লিষ্ট কৰিলে
আৰু নেক্সট পেজত লিখিব পাৰে যিবোৰ বস্তু আপুনি এচিভ কৰিব বিচাৰিছে সেইবোৰক গ্ৰেটিটিউড ফিল কৰি পিনে লিখি ঠিক আছে এতিয়া আকৌ এইটো বস্তু কনফিউজন নহব যে মই এটা পেজত লিখিলো নেক্সট পেজটো লিখিব নোৱাৰো কণ্ডিশ্যন নাই তাৰ পিছৰ পেজটো লিখিলে সেইবোৰ মেটাৰ একদমেই নকৰে যদি সেইবোৰ কোৱেশ্চন মাইণ্ডত আহিছে তেতিয়াহ'লে এফাৰ্মেশনছ কি হয় গ্ৰেটিটিউড কি হয় তেতিয়াহ'লে আপোনালোকে বুজি পালে ক্লিয়াৰ হয় স্যাৰ কথা এটা শ্বেয়াৰ কৰিব খুজিছো মই এই গ্ৰেটিটিউড ফিল কৰাটো আৰু এফাৰ্মেশন লিখাটো মই স্যাৰ কেনেকুৱাকে বিশ্বাস কৰিছো মানে মই আপোনাক মই বুজাব পৰা নাই ছোৱালী পৰীক্ষা দিওঁতে তাই আটাইতকৈ মানে উইক আছিলে গাড়ী মই সদায় এটাই লিখিছিলো মানে ডায়েৰী মেইনটেইন কৰিছিলো মোৰ ছোৱালী পৰীক্ষা বহুত ভাল হৈছে প্ৰায় 3 মাহমান মই একেটা বাক্যতে লিখিছো মোৰ ছোৱালী পৰীক্ষা বহুত ভাল হৈছে হ'ব নহয় স্যাৰ হৈছে লিখি স্যাৰ আটাইতকৈ বেছি নম্বৰ তাই গাড়ীত পাইছে এতিয়া ছোৱালীও আপোনাৰ ভক্ত হৈ গ'ল ৰিকি ভক্ত ছোৱালীও হৈ গ'ল ছোৱালীও এতিয়া হেৰি থাৰ্ছডে তাইও কেণ্ডেল লৈ মোৰ লগত বহি যায় ৰাতিপুৱা গা ধুই উঠিয়ে তাই মানে জুপিটাৰ স্পেচিয়েলটো তাই কৰিবই ছোৱালীও স্যাৰ ৰিকি মানে ভক্ত হৈ গ'ল থেংক ইউ স্যাৰ থেংক ইউ ইউনিভাৰ্ছ ভক্তটো ঠিকে আছে বাট অন্ধভক্ত হ'ব নালাগে এই বস্তু অন্ধভক্ত নহয় মানে তাই বিশ্বাস কৰে যে মানে এনেকুৱা হয় মই যিটো বিচাৰো যিটো মই বিশ্বাস মানুহ থাকে ন পুৰা ব্লাইণ্ডলি একদম ফলো কৰে একদম পুৰা চব কৰি ব্লাইণ্ড তাই নিজে প্ৰমাণ পাল তাৰমানে তাই প্ৰমাণ পাল যে মই এইটো কৰোঁ মই এইটো যিটো বিশ্বাসত মই কৰোঁ সেইটো পাই যাওঁ তাই বিশ্বাস কৰিলে এতিয়া গতিকে থেংক ইউ স্যাৰ থেংক ইউ ইউনিভাৰ্ছ ঠিক আছে চাগে মই এইখিনি বুজাব মানে বিচাৰিছিলো কাৰণ বহুতৰ মেছেজ আহে প্ৰব্লেম লৈ পিনে আহে কিন্তু টাইমত সেই সলিউশনবোৰ মাইণ্ডত নাহে সুইচ ৱৰ্ড বিচাৰে বা কিবা হিলিং কোড এনাৰ্জি সাৰ্কেল কি কৰো কোড হিলিং দিও সেইবোৰ বহুত কোৱেশ্চন আহে কিন্তু ইনষ্টেন্টলি সেইবোৰৰ সলিউশন বা সেইবোৰ আনসাৰ মোৰ মাইণ্ডত একদমেই নাই যেতিয়া ক্লাছ কৰি থাকো সেইখিনি সময়ত আহিব লাল কিতাবৰ কৰি আছো তো লাল কিতাবৰ ৰেমেডি মাইণ্ডত আহিব সুইচ ৱৰ্ডৰ ক্লাছ কৰিছো তো সুইচ ৱৰ্ডৰ কথা মাইণ্ডত আহিব বাস্তু কৰি আছো তো বাস্তুৰ কথা মাইণ্ডত চলি থাকিব নিউমাৰলজি কৰি আছো তো নিউমাৰলজি কথা মাইণ্ডত চলি থাকিব সো কোৱেশ্চনটো কিবা বেলেগ ৰিলেটেড হৈছে এইখিনি সময়ত কিন্তু মোৰ একো আনসাৰ নাই সো আটাইতকৈ বেষ্ট নিজৰ যদি আপোনালোকে ফ্ৰিকুৱেন্সিটো ঠিকে ৰাখে সদায় গ্ৰেটিটিউড ফিলতে থাকে ৰাতিপুৱা শুই উঠি গ্ৰেটিটিউড ফিল কৰক ডায়েৰীখন মেইনটেইন কৰক নিজৰ উইচবোৰ লিখক গ'লবোৰ লিখক আৰু চাব সেই প্ৰব্লেমবোৰ নাহে ঠিক আছে কিন্তু বিলিভ কৰিব লাগিব এনেকুৱা নহয় যে মই জাষ্ট কৈছো জাষ্ট লিখিছো তেনেকুৱা নহয় বাট বিশ্বাসত আপোনালোকে লিখা ষ্টাৰ্ট কৰক মোৰ নিজৰে সেই 2017 2016 বছৰৰ ডায়েৰী লিখা ইনফৰমেশ্যন এতিয়াহে ফুলফিল হ'ব ধৰিছে ঠিক আছে এৰাউণ্ড কিমান হ'ব 17 পৰা আই থিংক 6 বছৰ মান হৈ গ'ল 5-6 বছৰ মূৰত উইচবোৰ ফুলফিল হ'ব ধৰিছে তো ধৈৰ্য ধৰিব লিখি থাকিব আৰু ইউনিভাৰ্ছৰ ওপৰত ৰিলিজ কৰি দিব কেনেকৈ হ'ব কেতিয়া হ'ব সেইবোৰ চব পাহৰি যাওক যে মই উইচ লিখিছো এতিয়ালৈকে হোৱা নাই নহ'ব তেনেকুৱা নাভাবিব বাছ কৰি গৈ থাকক ঠিক আছে সো আকৌ কেতিয়াবা লগ পাম এফাৰ্মেশনছ বা তেনেকুৱা কথা লৈ পিনে ওকে আজি সেশনটো ইয়াতে এন্ড কৰিম আৰু খালি এইখিনি বস্তু পাহৰি নাযাব নিজৰ এফাৰ্মেশনছ এণ্ড গ্ৰেটিটিউড মেইনটেইন কৰিব ওকে সো থ্যাংক ইউ ভেৰি মাচ Thank you. Thank you, sir. Thank you, sir. Thank you, sir. Thank you, sir.